ৰাজ্য চৰকাৰে অসম দৰ্শন আঁচনিৰ যোগেদি মঠ মন্দিৰসমূহত আৰ্থিক সাহায্য আগবঢ়াইছিল ঠিকেই, কিন্তু অভয়াপুৰী সমল জিলাৰ অধীনত থকা বটগুৰি দ্বিতীয় খণ্ডৰ কালী মন্দিৰলৈ আবণ্টিত হোৱা 1.5 লাখ টকাৰ চেক লাভ নকৰিলে মন্দিৰ পৰিচালনা সমিতিয়ে। ৰাইজৰ অভিযোগ, বিজেপিৰ মানিকপুৰ মণ্ডলৰ সভাপতি দামোদৰ ৰায় আৰু নাথুৰাম আৰ্য নামৰ ব্যক্তি দুজনে কালী মন্দিৰৰ স্বয়ংভূ সভাপতি সম্পাদক হিচাপে পৰিচয় দি 1.5 লাখ টকাৰ চেকখন সংগ্ৰহ কৰিছে। এই বিষয়ে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক স্থানীয় ৰাইজে অভয়াপুৰী সমল জিলাৰ আয়ুক্তক লিখিত অভিযোগ দিয়াৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। এতিয়ালৈকে ৰাইজৰ অভিযোগ কিয় গুৰুত্ব দিয়া নাই অভয়াপুৰী সমল জিলা আয়ুক্তই। ৰাইজৰ দাবী অতি শীঘ্ৰেই চৰকাৰে প্ৰদান কৰা 1.5 লাখ টকাৰ চেকখন মন্দিৰ পৰিচালনা সমিতিৰ হাতত দিব লাগে আৰু বিজেপি নেতা দামোদৰ ৰায় আৰু নাথুৰাম আৰ্যৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে। অভয়াপুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এই মহাকাল মন্দিৰটো আজি ভালেক বছৰ আগতে স্থাপন কৰা হৈছে। ইয়াৰ আগে চৰক পূজা হৈছিল চ'ত মাহৰ শেষৰ তাৰিখত, মানে বহাগ মাহ নপৰে, চ'ত মাহৰ শেষতে ৰঙালী বিহুৰ প্ৰথম দিনাখনে। এই অনুষ্ঠানত বহুতো মানুহৰ সমাগম হয় আৰু এইটো আমি সৰুৰ পৰা দেখিছোঁ। 1961-62 চনৰ পৰাই হ'ব। এতিয়া আৰু সেই ঘৰত পূজা দিছিল আৰু ইয়াত মানে সেই শিমলা গছৰ ঘূৰাই আৰু এনেকৈ মানে চলি আহিছে। কিন্তু এই অলপতে মানে এই মাৰ্চ মাহৰ 3 তাৰিখত মই মানিকপুৰলৈ যাওঁতে মোক ক'লে যে ৰাজহ বিভাগৰ ফালৰ পৰা মোক ক'ত আছে, মানিকপুৰত গৈ আছোঁ, ভালে কথা, ইয়াত সোমাই যাব। সোমালোঁ। এনেকৈ মন্দিৰত বোলে কিবা দিয়ে অনুদান 1.5 লাখ টকাকৈ। এনে লিষ্টখন দিলোঁ। 4টা মন্দিৰ, এই শিৱ মন্দিৰ, তাৰপিছত এই মহাকাল মন্দিৰ, আৰু আমাৰ ঘৰত আছে লক্ষী মন্দিৰ আৰু জগদ্ধাত্ৰী মন্দিৰ। এতিয়ালৈকে ক'লে জগদ্ধাত্ৰী মন্দিৰত নহ'ব, এই 3টা মন্দিৰত হেৰি কৰক। এনে লিষ্টখন দিছোঁ। তাৰ পিছৰ দিনাই জিঅ' টেগ কৰি 4 তাৰিখৰ মাৰ্চত 4 তাৰিখে বিশ্বৰায়ে মানে এইটো জিঅ' টেগ কৰি পঠিয়াইছে, ফটো মাৰি দিছে মন্দিৰত। আপোনালোকৰ কি অভিযোগ আছে? অভিযোগ মানে এতিয়া সেইখিনি যিখিনি 1.5 লাখ টকা দামোদৰ ৰায় আৰু এই নাথুৰাম আছে, তেওঁলোকে লৈ আহিছে চেকখন। এতিয়া কথা হ'ল কি, এতিয়াতো তেওঁলোকে তেওঁলোকেতো পাৰ্টীৰ মানুহ, বিজেপি দলৰ দামোদৰ ৰায় দলৰ মানুহ, গতিকে তেওঁলোকে কিবা কৰিছে আৰু। এতিয়া কথা হ'ল কি, সেই টকাখিনি আমি পাব লাগে। এই মহাকাল মন্দিৰ কমিটিয়ে, মন্দিৰ পৰিচালনা সমিতিখন আপোনালোকৰ কমিটিখন নজনাকৈ তেওঁলোকে লৈ আহিছে। এইটোৱে কথা। কি বিচাৰে আপোনালোকে? এতিয়া মানে সেই টকাখিনি পোৱা বিচাৰোঁ আৰু যাতে বিভাগীয় নিয়মতে হয়। সেয়াই মোৰ কথা হ'ল এইটো যে এই আমাৰ কালী মন্দিৰটো বা ইয়াতে চৰক পূজা হয় আমাৰ জন্মৰ আগৰ পৰা। ইয়াতে 62 চনৰ পৰা চৰক পূজা হয়। কিন্তু এই মন্দিৰৰ তেনে আগত কোনো পৰিচালনা কমিটি একো নাছিল। যেতিয়া নেকি বিভাগীয় কৰ্তৃপক্ষ ৰাজহ চক্ৰৰ পৰা, মানিকপুৰ ৰাজহ চক্ৰৰ পৰা নিৰ্দেশ আহিল, তেতিয়া এই যোৱা মাৰ্চত আমাৰ এই যে ছাৰ আছে, এনেকৈ ছাৰ্ভে আহিল, মণ্ডলৰ লগত আমি যোগাযোগ কৰি মাটিখিনি এলটমেণ্ট পালোঁ। তাৰপিছত মন্দিৰৰ জিঅ' টেগ হ'ল, সেই জিঅ' টেগো আমি কৰিলোঁ। কৰাৰ পাছত এই অসম চৰকাৰৰ বৰ্তমান যিটা আঁচনি অসম দৰ্পণ, এই অসম দৰ্পণ আঁচনি মতে আমি ইয়াত 1.5 লাখ টকা চেংচন পাওঁ। এই খবৰ পাই আমি অধিসূচনা জাৰি হোৱাৰ পিছ মুহূৰ্ততে SD অফিচত যাওঁ। তেতিয়া কৈছে যে 11 তাৰিখৰ পিছত আপোনালোকে আহিব, চেকটো লৈ যাব। এনেকৈ পৰিস্থিতি হৈছে। আমি সেই 11 তাৰিখ বাট চাই আছোঁ। বাট চাই থাকোঁতে 11 তাৰিখৰ পিছত যেতিয়া আমি SD অফিচত গ'লোঁ, তেতিয়া কয় যে চেকটো যে উঠাই লৈ গৈছে। কিন্তু তাৰ মাজতে তেওঁ যিজনে আনছে তেওঁ হ'ল বোলে মানিকপুৰ ব্লকৰ মণ্ডল, তাৰমানে বিজেপি দলৰ মণ্ডল প্ৰেচিডেণ্ট দামোদৰ ৰায়, আৰু তাৰ লগত এজন সহযোগ কৰি তাতে 2 নম্বৰ ব্লেকমেইলিং কৰি চিল বনাইছে, চিল মাৰছে। তাতে আৰু সম্পাদক বনাইছে নাথুৰাম আৰ্য। এই দুজনে চহী কৰি চেক মুকলে আনছে। তেতিয়া আমি কি কৰিলোঁ, সিদিনাই সন্ধিয়া আমি ৰাইজ বহিলোঁ। ৰাইজে আমাক সিদ্ধান্ত কৰিল যে এটা তদন্তৰ কাৰণে আমি এটা
অভয়পুৰী সমজিলা আয়ুক্তলৈ আবেদন কৰোঁ। আমি কেইজনমানে যাই আবেদন কৰিলোঁ, কৰাৰ পিছতো আজিলৈ কোনো তাৰমানে তদন্তৰ কাৰণে নাহিল। এনেকৈ ফোন নাম্বাৰ এটা দিছিল, ফোন কৰিলেও ফোন ৰিচিভ নকৰে। তথাপি যোৱাকালি মই সেই অফিচত গৈছিলোঁ, যাই দেখোঁ যে সেই ৰুমৰ মানুহখিনিয়ে নাই। তেতিয়া বেলেগ ৰুমত সুধিলোঁ যে এই ৰুমৰ মানুহখিনি ক'ত দিছে, কয় যে DC অফিচত গৈছে, কিবা মিটিং আছে নেকি। তেনেকৈ ঘূৰি আহিলোঁ। ঘূৰি আহি আমাৰ এই গাঁৱৰে ৰাইজৰ লগত আলোচনা কৰি যে ঠিক আছে, ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা যিহেতু গুৰুত্ব দিয়া নাই, আমি অলপ চেনেলৰ জৰিয়তে যদি সহায় পাওঁ। আপোনালোকে এতিয়ালৈকে চাইটখন লাভ কৰা নাই? নাই, পোৱা নাই। যাতে আমাৰ এই চেনেলৰ জৰিয়তে নিউজ হৈ আমাৰ এই মন্দিৰৰ এটা মংগল কামনা হয়, এইখিনিয়ে মোৰ ক'বলগীয়া। আৰু এই যে তাৰমানে ব্লেকমেইল কৰা ব্যক্তি দুজনৰ যাতে উচিত এটা শাস্তি হয়, এইখিনি মোৰ অনুৰোধ।